পৃথক কমতাপুৰ জনজাতিকৰণ শান্তি চুক্তিৰ দফা ৰূপায়ণৰ দাবীত সমবেত কোচ ৰাজবংশীৰ ৫০টাকৈ সংগঠন অসম পশ্চিমবংগ আৰু বিহাৰৰ প্ৰতিনিধিৰ উপস্থিতিত কোকৰাঝাৰত অনুষ্ঠিত যৌথ সংগ্ৰামী সভা কোচ ৰাজবংশীৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম হিচাপে অভিহিত কৰি এলানি প্ৰতিবাদী কাৰ্যসূচীৰ সংগঠনসমূহৰ ৩ ডিচেম্বৰত অসম পশ্চিমবংগ আৰু বিহাৰত বৃহৎ অনশন কাৰ্যসূচী গ্ৰহণ কৰিব সংগঠনসমূহৰ দাবী পূৰণ নোহোৱা পৰ্যন্ত ভাৰতব্যাপী বৃহৎ আন্দোলন গঢ়ি তোলাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে সভাখনত আগন্তুক দিনৰ কমতাপুৰ ৰাজ্য দাবী পৃথক কমতাপুৰ ৰাজ্য দাবী আমাৰ এছটিকৰণ আৰু ভাষাক নিয়া আমি আজিতে ঐক্যমত হলুং যে আগন্তুক ৩ তাৰিখে আমি অনশন কাৰ্যসূচী ল'ম এতে আমাৰ সন্মানীয় কেএলৰ চেয়াৰমেন পাৰ্চন জীৱন সিংহ মহাশয় আৰু তথা কেএলৰ কেনেৰ ডিএল কোচ মহাশয়ক আজি ৩ বছৰ ধৰিয়া অন্ধকুঠুৰী ৰাখিছে আৰু ভাৰত চৰকাৰে মাতি আনিয়া ই যি অগণতান্ত্ৰিক চৰিত্ৰ অগণতান্ত্ৰিক ব্যৱস্থা যি অন্যায় অবিচাৰ কৰি আছে ইটাক আমি আজিৰ সভাত তীব্ৰ নিন্দা প্ৰকাশ কৰিছোঁ আৰু আগন্তুক দিনত আমি জীৱন সিংহ মহাশয় আৰু ডিএল কোচ মহাশয়ৰ নেতৃত্বত আমি ঐক্যবদ্ধ গণসংগ্ৰাম কৰিম যদি ২৬-ৰ আগে আমাৰ কমতাপুৰ ৰাজ্য আমাৰ এছটিকৰণ আৰু ভাষাক যদি আমাক সম্মানজনকভাৱে সমাধান কৰে আমাৰ অধিকাৰ যদি আদায় কৰি নাদে তাহলে কিন্তু আমি চিকেন নেকক স্তব্ধ কৰি দিম ৰাজপথ অৱৰোধ কৰিম ঘাইপথ অৱৰোধ কৰিম ৰেল অৱৰোধ কৰিম আৰু আমি ৩ তাৰিখে অনশন কৰিম বুলি ঘোষণা কৰিলোঁ আমি ২৬-ৰ বিধানসভা নিৰ্বাচনৰ আগতে আমাৰ যি দাবী এই দাবী কেতিয়াও চৰকাৰৰ ওচৰত পূৰণ হ'ব বুলি আশাবাদী কাৰণ পৃথক কমতাপুৰ ৰাজ্য গঠন জনজাতিকৰণ এই বিষয়ত লৈ ইতিমধ্যে চৰকাৰে বহুতবাৰ ভগৱানা কৰিলে প্ৰতাৰণা কৰিলে মিছলীয়াৰ আশ্ৰয় লৈছে আৰু কেএলৰ অধ্যক্ষ জীৱন সিংহ কোচ আৰু ডিএল কোচক আলোচনাৰ নামত মাতি আনি পেলাই যি গৃহবন্দী কৰি ৰাখিছে এইটো গোটেই জনগোষ্ঠীৰ প্ৰতি এটা অন্যায় কৰা হৈছে অবিচাৰ কৰা হৈছে গতিকে আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ দাবীবিলাক আজি যি আমি যৌথভাৱে যেইকেইটা সংগঠন বহিছোঁ এই সংগঠনকেইটাৰ উদ্যোগত অহা ৩ তাৰিখে অসম পশ্চিমবংগ আৰু বিহাৰৰ বিভিন্ন ঠাইত গণ অনশন কাৰ্যসূচী হাতত লোৱা হৈছে আৰু এই গণ অনশন কাৰ্যসূচী হোৱাৰ পিছতো যদি চৰকাৰে কোনো ধৰণৰ এই বিষয়বস্তুবোৰৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেতিয়াহ'লে এই গণ অনশন কাৰ্যসূচীৰ থলীতে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ আৰু ৰেল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰা হ'ব।